Welcome back to the channel guys and welcome back to my another vlog. So বন্ধুসকল আজি ভিডিঅ অলপ বেলেগ ষ্টাইল হ'ব গৈছে মানে মই আপোনালোকক সদায় ব্লগ দেখাও বা কোনোবা জায়গা দেখাও তো আজি অলপ এক্সট্ৰাঅৰ্ডিনাৰী ব্লগটো বনাবলৈ চেষ্টা কৰিছো এটো তো বৰ্তমান মই আছো বহমপুৰত আপোনালোকে মোৰ পাছফালে দেখা পাইছে এখন বহমপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় স্থাপিত 1955 চন বহুত আগৰে কিন্তু আপোনালোকে গম পায় অসমত মানে কি ব্লাইণ্ড স্কুল যিবিলাক আছে বহুত কম আছে গতিকে আজি মই আপোনালোকক দেখাম একচুয়ালি যে ব্লাইণ্ড স্কুলৰ ষ্টুডেন্ট বিলাকে কেনেকৈ কিতাপ পঢ়ে কি ষ্টাইলৰ কিতাপ পঢ়ে বা তেওঁলোকৰ কিতাপবিলাক কেনেকুৱা হয়তো আপোনালোকে বহুতে জানে হয়তো আপোনালোকে বহুতে দেখা নাই আমি গম পাইছিলো তেওঁলোকে এনেকৈ হাতেদি আঙুলি চুই পঢ়ে এনেকৈ টাচ কৰে তো কেনেকৈ কি কৰে গোটেইখিনি আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম তাৰ উপৰিও সিহঁতৰ লাইফটোনো কেনেকুৱা সিহঁতি কেনেকৈ এনজয় কৰে কেনেকৈ টাইম পাছ কৰে সিহঁতি একচুৱেলি সিহঁতি মানে কি কৰি ভাল পায় বা সিহঁতৰ লাইফষ্টাইলটো কেনেকুৱা তাকে আজি মই দেখাবলৈ গৈছিলোঁ গতিকে ভিডিঅ'টো হ'ব সিহঁতৰ লাইফষ্টাইলৰ ভিতৰত গতিকে বেছি দেৰি নকৰি বলক স্কুলৰ ভিতৰলৈ সোমাই যাওঁ ভিতৰৰ হোষ্টেল আছে তাত সিহঁতি আছে কেনেকৈ কি গোটেইখিনি মই দেখাইছোঁ গোটেইবোৰৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বন্ধুসকল এইটোৱে হ'ল হোষ্টেল বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল মানে দুইখিনি আছে ইয়াত তো বয়জখিনি থাকে ইয়াত আৰু সেইফালে সেই সিমূৰত গাৰ্লছৰ হোষ্টেল আছে তো বন্ধুসকল এইটোৱে হ'ল গাৰ্লছৰ পাকটো ইয়াতে ক্লাছ হয় সিহঁতৰ আৰু ইমানেই আৰু বেছি ডাঙৰ নহয় স্কুলখন এতিয়া আমি বলক সোমাই যাওঁ ভিতৰত তো বন্ধুসকল এইটোৱে মানে কি হোষ্টেলটো স্কুলৰ লগতে আছে সেইফালেদি ছোৱালীবিলাক আছে তাত নাযাওঁ বাৰু আৰু ইয়াত ল'ৰাবিলাক আছে গতিকে সেইটোৱে ৰুম মোৰ চিনাকি কেইটামান আছে সিহঁতি মোৰ ভিডিঅ' চাই বোলে তো সেইটো চাই মই কথাটো শুনি বহুত মানে কি আচৰিত হৈছিলোঁ তো এইটোৱে মানে সিহঁতৰ ৰুম হোষ্টেলৰ ইয়াতে কিতাপবিলাক আছে আপোনালোকে দেখা পাইছে এয়া তো কিতাপবিলাক কেনেকুৱা অলপ পচন্দ মই দেখাই আছোঁ এইফালে সিহঁতৰ বক্সো আছে আৰু একদম কাপোৰ কানি কিবা কিবি একদম ইয়াতে থাকে সিহঁতি এইটো ৰুম চাওক 6খন বিচনা আছে এটা ৰুমত আৰু সিফালে বহুত ৰুম আছে তো আপোনালোকক মই চিনাকি কৰাই দিছোঁ তো ই হ'ল ভাস্কৰ এই ঘৰ ক'ত আছিল কৈ দিয়া ঘৰ গুৱাহাটী আৰু এইফালে আমাৰ নামটো কৈ দিয়াচোন মোৰ নাম অঞ্চল ইছলাম ক'ত আছিলে ঘৰ বৰদোৱা বৰদোৱা ঘৰ তো বহুত দূৰৰ পৰা আহিছে ইয়াত বিহাৰৰ পৰা ল'ৰা এটা আছে বুলি মই শুনিছোঁ চ' এইফালে আমাৰ আছে নামটো কৈ দিয়া ঘৰ ক'ত আছিলে মোৰ গাড়ী খুব বাঁহী বজাই বোলে ভাল বাঁহী বজাই অলপ মানে মিউজিচিয়ান তবলা চবলা বজাই অলপ পাছত দেখাই আছোঁ তো একদম এইফালে কিতাপবোৰ দম হৈ আছে এইফালে আপোনালোকে দেখা পাইছে কিতাপখিনিও দেখাই আছোঁ অলপ বাহিৰত পৰিৱেশটো দেখাই দিওঁ তো এইদিকে সিহঁতৰ পাছফালটো এইফালেদি বাথৰুম চাথৰুম আছে এখন ফিল্ড এইফালেদি লেট্ৰিন চব মানে আছে ইয়াতে গা ধোৱা চা ধোৱা গতিকে এতিয়া বলক ভিতৰলৈ আৰু বাকীখিনি দেখাওঁ চিনাকি হ'লোৱে গোটেইকেইটাৰ লগত আৰু বাকীকেইটা আৰু ভাত চাত খাব গৈছে নেকি তো বন্ধুসকল এতিয়া আপোনালোকক দেখাব গৈছোঁ যে কি ষ্টাইলত কেনেধৰণে পঢ়ে আপোনালোকে জানে ব্ৰেইল পদ্ধতিৰ আছিলে তো এইখন সিহঁতৰ কিতাপ আৰু ইয়াতে লিখা হৈ আছে আখৰবিলাক এয়া তো নিশ্চয় চাগে বুজি পোৱা নাই ইয়াত কি ডট 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 লিখা হৈ আছে আপোনালোকে এয়া তো সেইখিনিকে এতিয়া বুজাই দিব গৈ আছোঁ এইফালে দি আছে মেইন বস্তুবিলাক তো এইটো বহী পাত আৰু এখন স্লেট আৰু এটা পিন আছিলে পিনটো লৈ আছে বোলা তো এতিয়া দেখাই দিব যে কেনেকৈ একচুৱেলি লিখা যায় আৰু কি ষ্টাইলত লিখা যায় সকলোখিনি বুজাই দিব লোৱাটো আচলতে কি হয় আমাৰ যিখন স্কুলখনত আমাৰ মানে অসমীয়া হিন্দী ইংলিছ গোটেইখিনি ফৰ্মুলা ইয়াতে আছে আৰু ইয়াত প্ৰতিটো ঘৰতে 6টাকৈ ডট আছে এই ডট কেইটা যিটো আমাৰ আখৰ আছে সেই কোনো এটা আখৰ কাৰ লগত নিমিলে মানে এই ডট কেইটাৰ সংখ্যা অনুযায়ী আমাৰ হ'ল নাম্বাৰ অনুযায়ী আমাৰ আখৰখিনি আছে গতিকে যেনে ধৰক কটো হ'ল 1 3 খটো হ'ল 4 6 খ গ 1 3 1 2 4 6 গ 4 5 গ খটো হ'ল 1 2 6 খ এনেকে মানে প্ৰতিটো নাম্বাৰ আছে প্ৰতিটো আখৰৰে নাম্বাৰ আছে ডট আছে এই ডট মতে আমি পঢ়িব লাগে বা লিখিব লাগে আৰু লিখিব ললে যিবিলাক এখন কিতাপখন এই কিতাপখন যেনিবা কম্পিউটাৰত ছপাইছে পেজত ছপাইছে আৰু ঠিক তেনেকে আমি এনেকে হাতেৰে লিখিব পাৰো হাতেৰে লিখিলে ইচ্ছে ধৰক এখন কাগজখনে আমি লগাই লৈছো এনেকে লগাই লৈছো ইয়াত লিখিম আপোনাৰ নামটো লিখিম বা মোৰ নামটো লিখি লৈছো আৰু থচোন মোৰ নামটো লিখি লৈছো দেই
এইটো মোৰ নামটো লিখিলো এইটো আপুনি চাব পাৰে এইটো মোৰ নাম সম্পক নাথ লিখিছো এটা আমি লিখিছো বাউসাদে পৰা এনেকে লিখিলো বাউসাদে লিখিলো যে হয় এই বস্তুটো আমি লিখি খাই দিলো লিখি খাই আমি পঢ়িব লাগিব খুফালে বা পঢ়িব লাগিব উল্টাকে লিখে মানে উল্টাকে লিখিব লাগে নহলে উল্টাকে নিলিখিলে আমাৰ যেটো আখৰ বিলাক সম্পূৰ্ণ মানে ভুল হৈ যায় কাৰণ বস্তুটো আমি এনেকে লিখিম লিখাৰ লগতে এই বস্তু তলৰ ফালে খুমাই থাকে আর সালতে আমি দটকেটা খেপে চাব লাগিব সো দটকেটা খেপে উপৰলৈ উঠাই দিব লাগিব উপৰে উঠাই দিলে আমাৰ আখৰকেইটা ঠিক হৈ যায় তেতিয়া আমি গম পাই কি লিখা আছে আমি গম পাই যাও তাত লিখা আছে শ্ৰী সম্পক নাথ এনেকে লিখা আছে তো একচুয়ালি এটো পদ্ধতি কিন্তু আমি নতুন মানুহৰ বহুত দিগদাৰ হ'ব মানে কিন্তু পঢ়ি ভাই গল সো এইখন সিলেটখন একচুয়ালি আনি দিছে এই লগৰ এটাই ইয়াতে অ আ ক খ ডট কিটা দেখাৱা আছে ইয়া সো এনে ধৰণে ডট বনালে 1 3 ইয়া 1 2 গোটেই কিটা ডিজাইন আছে এখনে হল ব্ৰেল পদ্ধতি সিলেটখন মানে এখন মেইন এখন জানিলে গোটেই অল টোটাল জানি যাব ন হয় এখন জানিলে গোটেইখিনি সব মানে বুজি পা যাব আৰু তো বন্ধুসকল আপোনালোকে এটা নিশ্চয় বুজি পালে কেনেকৈ পঢ়ে তেওঁলোকে এইখনে মেইন সিলেটখন মানে সিলেট বুলি কৈছো বেল পদ্ধতিৰ যিখন চাৰ্টখন তো এইখনৰ পৰা তেওঁলোকে ডট 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 এইটো ষ্টাইলত পঢ়ি অভ্যাস হৈ গল আৰু আমি এটা এদিনা মানুহে নোৱাৰিম আৰু ভাবিছে চাগে কেনেকৈ মোবাইল ইউজ কৰি আছে মোবাইলত এটা সেটিংছ আছে গম পাই আপোনালোকে যেটো টাচ কৰে কৈ দিয়া যদি WhatsApp খুলিছে WhatsApp বুলি কৈ দিয়ে তো তেনেকৈ চলা থাকে হিঁতি এতিয়া আৰু হিঁতৰ মাজত অলপ টেলেন্ট আছে বাঁহী বজায় মানে ই তো বাঁহী বজায় দেখাব তাকে এতিয়া দেখাম গতিকে বাঁহী বজায় অলপ চাই লওক নমস্কাৰ মোৰ নাম শ্ৰী শংকৰজিৎ ঠাকুৰীয়া মই বাঁহী বজাওঁ অলপ চলপ মই গানটা বজাবলৈ চেষ্টা কৰিছোঁ শুনলে ক্ষমা কৰিব একো নাই বজাই দিয়া মজা খালে আছে দাদা তো আপোনালোকে এতিয়া দেখা পালা কি ধুনীয়াকে যেতিয়া বাঁহী বজাই মানে মই সঁচাই ময়ো বজাব নাজানো এনেকে বাঁহী তো সি এতিয়া নীলাকাশৰ মাছলৈ গৈছিলো গানটোত এটা বজাব ধুনীয়াকে তো বজোৱা
মজা মজা ধুনীয়া বজাইছে দেই একদম তো গাইছ এতিয়া আমি এনে অলপ চিল মাৰি আছো আৰু এই কিটা কি আছে পুৰা তাৰপিছত এতিয়া আকাশ আহি পালি পূজালৈ গৈছিলে একচুৱেলি তো আকাশে গান এটা গাব বুলি এতিয়া ধুনীয়া কি গান গাই এতিয়া কি জানিব আৰু মোৰ মনৰে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা অভিনৱ মৰমেৰে বিয়াকুল কৰা না মোৰ মনৰে কল্পনা যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা অস্থিৰ আবেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অস্থিৰ আবেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অময়া মৰমত সুবাস হুৱানা মোৰ মনৰে কল্পনা যে তোকা হুৱানা হ'ব দিয়ক এইখনে গাইছো তো আকাশে গালে আৰু এজন ছিংগাৰ আছে আমাৰ সি আহিব এতিয়া জুবিন দাক মানে খুব ভাল পাওঁ সেইকাৰণে গীতটো গাওঁ জুবিন দা আহি থাকিছিল ইয়াত আহিছে এবাৰ আহি থাকি ইয়াত বহুত হেল্প কৰে জুবিন দায়ো আৰু কাঞ্চনজংঘা চাইছিলে জুবিন দাই আজিকালি কিয় দেখো নেদেখো তাই চহৰলৈ গ'ল বুলি শুনিছো পিছে যি হল হল ভালে হল গাঁৱৰ ল'ৰা কেইটা বাচি গ'ল যি হল হল ভালে হল গাঁৱৰ ল'ৰা কেইটা বাচি গ'ল মলাই বাইদেউ যেখানো পলাই 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 গ'ল তাই বাল্মীকি আছিলে আমাৰ গাঁৱৰে বহুত লগত বহু ৰামায়ণ ৰচনা কৰিলে তাই বাল্মীকি আছিলে আমাৰ গাঁৱৰে বহুত লগত বহু ৰামায়ণ ৰচনা কৰিলে পিছে যি হল হল ভালে হল গাঁৱৰ ল'ৰা কেইটা বাচি গ'ল যি হল হল ভালে হল গাঁৱৰ ল'ৰা কেইটা বাচি গ'ল মলাই বাইদেউ যেখানো পলাই 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 গ'ল তৰাণী ঐ শুন কথাটি ঐ এগাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ মই বোলে হেনো পগলা মই বোলে হেনো বুলিয়া কামোৰত তিনিআলিত সদায় বহি থাকে মোৰে আলোচনা শুন তৰাণী ঐ শুন কথাটি ঐ এগাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ তহঁতৰে ঘৰলৈ তোৰে মৰম পাবলৈ নেৰো পিছে মই যাবলৈ ৰাতি ৰাতি সদায় ওলাম গৈ তোকে মই মৰমতে উমলাম চেনেহতে চুমা খাম অভিমান কৰিলে মোলৈ মৰম কিমান বুজি পাম অভিমান কৰিলে মোলৈ মৰম কিমান বুজি পাম চেনি 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 মাই বিহুতলি তোমাক দেখা পাই গাছে চাপি গলো যে মন লাগি তোমালে ধুনীয়া মুখনি হাই এভৰিৱান আমাৰ মাজত মিষ্টাৰ সম্পক নাথ তেওঁ এটি গীত গাব গতিকে আপোনালোকে গীতটো আদৰে সাদৰে আপোনালোকে গ্ৰহণ কৰিব আমি আশা কৰিছো গতিকে আমাৰ মঞ্চত সম্পক নাথ বহি আছে তেওঁৰ গীতৰ সহায় আগবঢ়াবলৈ আমি অনুৰোধ জনাইছো কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে সি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলে সি গাঁওখন
খৰে খৰখন কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন খৰে খৰখন নাম চাংনৈ নাম চাংনৈ নাম চাংনৈ কিয়নো আনিলি মৰণৰে বা নাম চাংনৈ নাম চাংনৈ নাম চাংনৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উঠি গল গোহালিৰে গৰুহাল পলকতে উঠিয়ে মোক কৰিলে কঙাল সম্পৰ্কৰ গীতৰ খৰা শুনিলে আমি নথৈ আনন্দিত হৈছোঁ তেওঁৰ গীত শুনি খুব ভাল লাগিছে বহুত সুন্দৰ গীত পৰিৱেশন কৰিছে তেওঁ একচুৱেলি আমি কি ক'ম অনুভৱ কৰিব নোৱাৰা যিটো এটা তেওঁৰ গীতে আমাৰ একচুৱেলি আমাৰ মনত স্পৰ্শ কৰিছে তো গাইছ এতিয়া আমি পূজা চাবলৈ যাওঁ গোটেইকেইটা ওলাইছোঁ তো ইহঁতৰ জেগা ঘূৰি ঘূৰি ৰাস্তা মানে আইডিয়া হৈ গ'ল এদিন নেদেখাকো যাব পাৰে এতিয়া মোক চেলেঞ্জ কৰিছে যে মই চকুমুৰি যাম আৰু ই মোক লৈ যাব ধুনীয়াকৈ সি দেখা নাপায় কিন্তু মোক লৈ যাব গতিকে আপোনালোকে চাই থাকক মই কেমেৰাটো ইয়াৰ হাতত দিছোঁ ভাস্কৰৰ হাতত দিছোঁ তো এতিয়া মই ৰেডি হ'লোঁ চকুমুৰি সঁচাকৈ চকুমুৰি দিছোঁ এতিয়া লৈ যাব ই মোক কোনটো যাব লাগে লাহে লাহে একো দেখা নাই মই যাব লাগিব লাহে লাহে ভয় লাগে কোনটা খালে মাথা কোনটা খালে নাখায় নাখায় ধীৰে 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 আচ্ছা গেট পাই গ'লে একো নাছিল ৰাস্তা তথাপি চকুৰ থাকিলে ভয় লাগি থাকে একদম ক'ৰবাত খুন্দা খাম বুলি তো এতিয়া আমি এইফালে পূজা চাবলৈ যাওঁ অলপ পাছত পূজা দেখাই আছোঁ বলক তো গাইজ ফাইনেলি পূজা চাই আহিলোঁ আৰু এতিয়া আমি ভাত খাই আছোঁ আকাশ মই ভাস্কৰ গোটেই তিনিটাই একদম পূৰা দুপৰীয়া কেইটা পাইছে এতিয়া 1:15 হ'ল তো ভাত খাই লওঁ অলপ পাছত সো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে ভিডিঅ'টো আপোনালোকে দেখা পালে যে তেওঁলোক কেনেকৈ থাকে ইহঁতকেইটা বুলি কৈছোঁ মোৰ ভাইটিৰ নিচিনা ভাইটি মোক দাদা বুলি মাতে তো ইহঁতকেইটাই ইয়াতে কি ধৰণে কেনেকৈ পঢ়াই দেখালোঁ আপোনাক কেনেকৈ এইফালেদি মানে খানা য'ত খাই কি আছিলে তাত আছে তাতো গৈ মই খাই আহিছোঁ খানা খুব ধুনীয়া ধুনীয়া পোলাও চলাও দিয়ে একদম খুব ভাল ভাল খানা দিয়ে ইয়াত আৰু কেনেকৈ পঢ়ে টেলেণ্ট দেখালোঁ আপোনালোকে দেখা পালে কি ধৰণৰ কি ধুনীয়া বাঢ়ি বজায় ইয়াৰ কাৰণে ধৰণৰ লাইক এটা কৰি দিব গতিকে ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে নিশ্চয় চাগে এতিয়া বহুতখিনি আইডিয়া পালে বা বুজি পালে যদিহে ভিডিঅ'টো চাই কিবা এটা ভাল পালে ইণ্টাৰেষ্টিং যদি পালে তেনেহ'লে কি হ'ব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ডু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লক্ষ্যতাক আমি ফৰকে চাবত দেখিছিলোঁ খুব ভাল ভিডিঅ' বনাই আমাৰ হোষ্টেললৈকে মাতি আছিলোঁ কালি আহিল আমি একেলগে পূজা চালোঁ মজা লাগিলে ভাল লাগিল তাৰপিছত লক্ষ্যতাক মাতি আছিলোঁ আহিল চবে লগ পালে সিহঁতকেইটা মানে মোৰ আগৰ চেনেলটো পুৰা ভিডিঅ' চাই থাকে বোলে তাৰপিছত মোক ক'ৰ পৰা নম্বৰ পালে নাজানো ক'ত নম্বৰ পালে তাৰপিছত সিহঁতৰ এটা আছিলে সি এতিয়া নাই পিংকু বুলি কয় আকাশ বুলি কয় সিহঁতে আকাশে পূজা চাব গ'ল তো সিহঁতকেইটা মোক ফোন কৰি থাকে তাৰপিছত সিহঁতকেইটা বোলে ইউটিউব কৰিব মন তাৰপিছত ই ভাল বাঢ়ি বজায় আৰু সিহঁতকেইটা থাকে ইটো বহুত ভিডিঅ' চাই থাকে চবৰে তাৰপিছত মই কওঁ সেইকাৰণে সিহঁতক অলপ ইউটিউবৰ জৰিয়তে কিছুমান কথা বুজাই দিলোঁ যে ইউটিউবটো এনেকুৱা বস্তু এনেকুৱা গতিকে চবতে আগবাঢ়িব পাৰিবা পঢ়াটো আগবঢ়াই ইউটিউবতো কৰা তেনেকৈ ক'লোঁ আৰু
কিন্তু যে হিন্দি ফৰগ্ৰাছ আমাৰ ভিডিঅ' চাই সেইকাৰণে মোৰ বহুত ভাল লাগিছিলে সেইখিনি সময়ত কিন্তু এতিয়া আপোনালোকে মোৰ বেলেগ এটা চেনেলত ভিডিঅ' চাই আছে মানে কি হয় আমি যিটো লেখত আমাৰ আহিছে আমি সঁচাকৈ খুব ভাল পাইছো আৰু বহুত দিনৰ পৰা আশা কৰিছো তেখেত আহিব বুলি আহি থাকিম কালি সঁচাকৈ আহি গ'ল পূজা চালো একেলগে ভাল লাগিলে বহুত এনজয় কৰিলো ৰাতি বহুত ৰাতি খোৱা নাছিলো আমি কথা পাতিছো পাৰ কৰিলো ইউটিউবৰ বিষয়ে তেখেতৰ বিষয়ে আমাৰ বিষয়ে চ' আমাৰ যিবিলাক মানে ভিতৰীয়া কথা আছিলে মানে আমাৰ লাইফটোৰ কথা আৰু সেইবিলাক শ্বেয়াৰ কৰি তেখেতৰ লগত ভাল লাগিলে আৰু সেয়াই আৰু গতিকে তেখেতৰ চেনেল যেন সকলোৱে ছাবস্ক্ৰাইব কৰে তাৰ বাবে আশা থাকিলে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব এই বন্ধাটো অলপ কমেডি আছে দেই ইয়াৰ লগত ভাল লাগে সি কিন্তু অলপ লাজ কৰে যেতিয়া মানে বহুত শান্তশিষ্ট হৈ থাকে ই অলপ চিল বন্ধা মানে ই অকণমান তেনেকুৱা ষ্টাইলৰ তাৰপিছত বাকী কেইটা আৰু কেনেকুৱা আছিলে গ'ল নহয় বাহিৰলৈ গতিকে ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ ন গতিকে আপোনালোকে নিশ্চয় গম পালে সিহঁতৰ লাইফষ্টাইল কেনেকুৱা বা সিহঁতি কেনেকৈ থাকে একচুৱেলি পুৰা চিল কৰি থাকে মন চন মাৰি নাথাকে ইটোৱে সিটোৰ লগত পুৰা জোকাই থাকে মাজে সময় সিটো ইটোৱে জোকায় তেনেকৈ থাকে গতিকে সিহঁতকেইটা ক'ৰ পাইছে চব বেলেগ বেলেগৰ পৰা আহি একেলগে পঢ়ি আছে কেইদিনমানৰ পিছত বেলেগ বেলেগ হৈ যাব গতিকে সিহঁতৰ লাইফটো যাতে কিবা এটা সিহঁতে ভাল হয় তাকে মই বিচাৰোঁ চ' গাইছ এইখিনিতে ভিডিঅ'টো সামৰো চ' বাই 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 যেতিয়া বাই দিয়া বাই বাই কৃষ্ণ বাই বাই বাই